हेलो गाइज गुड मर्निंग कि खबर आशा करूँ सकलोरे ভাল मोर बरपेटिया छोৱালী बङाइगाঁৱৰ বৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা ঘুগুনি আৰু শুকান ৰুটি বনাইছিলোঁ আৰু চাহ। এই ভিডিঅ' কেইটাও কিন্তু 3 দিনমান আগৰে হয়, গোটেই 3-4 দিনৰ একেলগ কৰি ভিডিঅ'টো বনাইছোঁ। যিহেতু ঘৰত আছোঁ অলপ ব্যস্ত, ভিডিঅ' এডিটিং কৰোঁতে অলপ টাইম লাগে, গতিকে বনাবও পৰা নাই, গতিকে আপোনালোকক আগত দিবও পৰা নাই। গতিকে তাকে ভিডিঅ'খিনি অলপ ক্লিপ ৰাখি আপোনালোকৰ আগত আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা থাকিল। এয়া ৰাতিপুৱা তাৰমানে চাহ তাহ খাই এতিয়া আৰু চৌকা মুচিব লৈছোঁ। আজি যিহেতু বৃহস্পতিবাৰ আছিল, বৃহস্পতিবাৰৰ পৰা কৰা ভিডিঅ' আজিহে আপোনালোকে পাব। আজি হ'ল ৰবিবাৰ। এয়া চৌকা মুচিব লৈছোঁ। আমাৰ তাৰমানে বৃহস্পতিবাৰে চোৱা পেলোৱা যায়, পাকঘৰ চাকঘৰ মুচা যায়, বাচন বৰ্তন গোটেইবিলাক ধোৱা যায়। তাৰপাছত তেনেকৈ এয়া মুচিব লৈছোঁ। মুচি কিনি লৈ আৰু ভাত তাত বনাব লাগিব। গতিকে এয়া মুচি আছোঁ মই। গৰমো বিৰাট পৰিছে, মুচাৰ লগে শুকাই যাব। ঠাণ্ডা দিনত অৱশ্যে মুচাৰ লগে ভাত বনাব দিগদাৰ হয়। এতিয়া যিহেতু গৰমৰ দিন, পানী অলপ দিয়াৰ লগে লগে শুকাই যায়। গতিকে তেনেকৈ মুচি লওঁ আৰু তলতো মুচিব লাগিব, ঘৰখিনিও মুচি ল'ব লাগিব। যিহেতু ইয়াতে তলতে মাটি চাটি পৰিছে যে, সেইবাবে এডাল ঘৰ মোচাডালেদিও মুচি ল'ব লাগিব। তেনেকৈ মুচি ল'ম আৰু তাৰপাছত এঠাইত আৰু যাব লগা আছে। গোটেইখিনি কাম কৰা হোৱাৰ পিছত আৰু যাব লাগিব। হেল্ল' গাইজ, গৰম কেনেকুৱা পৰিছে দেখিছেনে? বা কি গৰম পৰিছে, আমাৰ ইয়াত বিৰাট ৰ'দ দিছে আজি। চাওকচোন, ইফালে ঘৰ মুচি আছোঁ, এইটো লৈছে ল'ৰাটোৱে মুচিব লৈছে। হাই গাইজ, অলপমান ৰেষ্ট লৈছোঁ। আজি বৃহস্পতিবাৰ যিহেতু ঘৰৰ কাম থাকে অলপমান, ঘৰ মোচা, পাকঘৰৰ চোৱা পেলোৱা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। চব পাকঘৰটো চাফ চিকুণ কৰিব লাগে, গোটেই বাচন বৰ্তন ধুব লাগে, ঘৰ চৰ মুচিব লাগে। গোটেইখিনি কৰিলোঁ, অলপ চলপ মায়ে হেল্প কৰি দিল, কৰিলোঁ। কৰি এতিয়া অলপমান ৰেষ্ট লৈছোঁ। আৰু ৰাতিপুৱা গা ধুই চাহ তাহ খালোঁ, ৰুটি বনাইছিলোঁ আৰু ঘুগুনি বনাইছিলোঁ। আৰু এইবাৰ আৰু কাম চাম কৰি আৰু গা ধুলোঁ, ধুই অলপমান ৰেষ্ট লৈছোঁ। ভাগৰ লাগিছে, বহুত দিন কৰা নাই যে, ইয়াত নাথাকোঁ যিহেতু, ৰুমত থাকোঁ। ৰুমত আৰু ইমানো কাম নহয়, আৰু কাম হ'লেও জিৰাই কৰোঁ, একেলেঠাৰি নকৰোঁ। কৰাতে অভ্যাস হৈ যাব। দুদিনমান থাকিলে, দুদিনমান কৰি তাৰপাছত আৰু কৰিব পৰা হৈ যায়। লগে লগে আহিয়ে তাৰমানে কাম অলপ বেছিকৈ কৰিলে গা চা বেয়া লাগি যায়। তাকে মূৰটো অলপ কিবা নিচিনা লাগিছে, অলপমান ৰেষ্ট লৈছোঁ। আৰু এতিয়া ভাত বনাব হ'বই, 12টা বাজো হৈছে। আজি অৱশ্যে বৃহস্পতিবাৰ, নিৰামিষে, সোনকালে হৈ যাব। পনীৰ অলপমান আছে, তাকে বনাম, আৰু কিবা এখন ভাজি বনাম, হৈ যাব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইবাৰ এতিয়া আৰু দুপৰীয়া আৰু ভাত তাত খোৱা হৈ গ'ল, ভিডিঅ'টো কৰা নহ'ল। তাৰপিছত এয়া ৰাতি মানুহজনে ৰুটি বনাইছে, ঘি দি আছে, শুকান ৰুটি বনাই, আৰু এইফালে আলু ভাজিছে। তেওঁ বোলে বনাই খুৱাই আজি, গতিকে খালোঁ আৰু আৰামত অলপ সময়। এইফালে মাও আছে কিবা কিবি কৰি, তেনেকৈ খাই আৰু এয়া পিছদিনাখনৰ আৰু ৰাতিপুৱা এইফালে আৰু ৰুটি, আলু পৰঠা মানে বনাব আজি। আলু পৰঠা বনাই আছে। তাৰপিছত ময়ো অলপমান সহায় কৰি দিলোঁ, মায়ে দিছে অলপমান, তেনেকৈ হ'ল আৰু। তাৰপাছত এইফালে আৰু খাব ল'লোঁ, লৈ আৰু এইফালে আবেলি মায়ে চাকি বন্তি দিব ধৰিছে। মই অলপমান এনেকৈ বাহিৰতে থিয় হৈছোঁ, মানে বিৰাট গৰম আছিল যে, বতৰটো অলপ ঠাণ্ডা কৰিছে। গতিকে এনেকৈ অলপ বাহিৰত ওলাই আপোনালোককো দেখালোঁ বাহিৰৰ দৃশ্যটো কেনেকুৱা লাগে, বাহিৰত সন্ধিয়া পৰিৱেশটো। মায়ে অলপ সোনকালে চাকি বন্তি জ্বলালে অৱশ্যে, তাৰমানে সেইকাৰণে অলপমান পোহৰ আছিলে, তেতিয়াতে জ্বলাই দিলে। তাৰপাছত এইফালে ল'ৰাও খেলি আছে, ময়ো আছোঁ এনেকৈ। এইবাৰ তাক অলপমান পঢ়িব দিছোঁ। পঢ়িব দিয়াৰ মাজতে আৰু মিষ্টাৰৰ ভাগিনী আহিল,
ভাগিনীটো আমাৰ ঘৰত আহিল মাকৰ লগত তাৰপিছত খানা আছিলে তাৰপিছত সিহঁতে আৰু তাৰ কাৰণে জুচ আৰু চকলেট আনিছিল খাল এইফালে মাংস বনাইছে মিষ্টাৰে বনাইছে মাংস ৰাতি ভাত খোৱা হ'ল এই আৰু তাৰে পিছদিনাখনৰ মানে যোৱাকালি মিস্ত্ৰী আহিছে আমাৰ এই দৰ্জাৰ কিবা প্ৰব্লেম হৈছে তাৰ কাৰণে মই ৰঙালাও তৰকাৰী বনাইছোঁ আৰু ৰুটি বনাই দিছোঁ এইফালে মা কাঠলৰ ৰুটি বাচি আছে বেয়া হৈছে কেইটামান তেনেকৈ আৰু তৰকাৰী আৰু ৰুটি দিলোঁ মিস্ত্ৰীজনক আৰু আমি ভাত খালোঁ মিস্ত্ৰীজনে বোলে ভাত নাখায় কিবা পূজা আছে ঘৰত নহৰু পিঁয়াজ এইবিলাক দিয়া নাই এনে পাঁচফোৰণ আৰু শুকান জলকীয়া দি বনাই দিলোঁ দি তেনেকৈ এইফালে আৰু বেঙেনা আলু ভাজিছোঁ আমি আৰু ৰঙালাও তৰকাৰী আৰু ৰাতিৰে মাংস আছিল মা আৰু মিষ্টাৰে খায় আৰু চালাড বনাইছোঁ অলপমান তাকে এইফালে ৰাতি ল'ৰাক পঢ়িব দিছোঁ তাৰপিছত আজিৰ ভিডিঅ'টো আৰু আজি বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই